উপলব্ধ হৈছে এই ফলাফল কলা শাখাত আমি জনাবলৈ চেষ্টা কৰিছোঁ সবিস্তাৰে আপোনালোকক আমাৰ দৰ্শকসকল আমি জনাবলৈ চেষ্টা কৰিছোঁ যে কলা শাখাত সৰ্বমুঠ উত্তীৰ্ণ হৈছে 1,83,745 গৰাকী ছাত্ৰ ছাত্ৰী আৰু তাৰ বিপৰীতে বিজ্ঞান শাখাত সৰ্বমুঠ উত্তীৰ্ণ হৈছে 48,309 গৰাকী ছাত্ৰ ছাত্ৰী আৰু বাণিজ্য শাখাত সৰ্বমুঠ উত্তীৰ্ণ হৈছে 14,584 গৰাকী ছাত্ৰ ছাত্ৰী আৰু সমগ্ৰ এই কলা শাখাত শীৰ্ষস্থান লাভ কৰিছে বাক্সা জিলাই আৰু আমি আপোনালোকক ক্ৰমান্বয়ে জিলাসমূহৰ নাম জনাবলৈ আমি চেষ্টা কৰিছোঁ যে বিজ্ঞান শাখাত শীৰ্ষস্থান দখল কৰিছে পশ্চিম কাৰ্বি আংলঙে আৰু দক্ষিণ হালমাৰা জিলাই বাণিজ্য শাখাত লাভ কৰিছে শীৰ্ষস্থান আমি জনাই গৈছোঁ যে কলা শাখাত শীৰ্ষস্থান দখল কৰিছে বাক্সা জিলাই বিজ্ঞান শাখাত শীৰ্ষস্থান দখল কৰিছে পশ্চিম কাৰ্বি আংলঙে আৰু দক্ষিণ হালমাৰাই বাণিজ্য শাখাত লাভ কৰিছে শীৰ্ষস্থান আৰু এই যি 12টা ৱেবছাইট ইতিমধ্যে উপলব্ধ হৈছে ফলাফল আৰু আমি সেই ৱেবছাইটকেইটা আপোনালোকক আমি জনাবলৈ চেষ্টা কৰিছোঁ ৱেবছাইটখিনি হৈছে AHSCC.assam.gov.in আপোনালোকে চাব পাৰিব তাৰ পৰৱৰ্তীটো হৈছে assamresults.in চাব পাৰিব assamjobalerts.com আপোনালোকে চাব পাৰিব indiaresults.com আপোনালোকে চাব পাৰিব schools9.com আপোনালোকে চাব পাৰিব results.shikshat আপোনালোকে চাব পাৰিব iresults.in আপোনালোকে চাব পাৰিব iresults.net চাব পাৰিব আপোনালোকে আৰু vidyavision.com আপোনালোকে চাব পাৰিব jagranjos.com আপোনালোকে jagranjos.com আপোনালোকে চাব পাৰিব ndtv.com আপোনালোকে চাব পাৰিব ইণ্ডিয়ান এক্সপ্ৰেছত আপোনালোকে চাব পাৰিব আমি আপোনালোকক জনোৱা মতে এই 12টা ৱেবছাইটত আপোনালোকে ৰিজাল্ট চাব পাৰিব আৰু বিশেষকৈ এটা শেহতীয়া খবৰ আহি পৰিছে যে তিনিটাকৈ বিষয়ত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিছে নগাঁৱৰ কনচেপ্ট জুনিয়ৰ কলেজৰ ছাত্ৰী ইছৰাত ফাৰিহাই যি তিনিটা বিষয়ত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিছে আৰু সেই ইছৰাত ফাৰিহা হৈছে নগাঁৱৰ কনচেপ্ট জুনিয়ৰ কলেজৰ এগৰাকী মেধাৱী ছাত্ৰী অতি মেধাৱী ছাত্ৰী আমি ক'ব লাগিব যে কৃষি বিজ্ঞান বিষয়ত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ উজলিল পাৰবিন চুলতানা 93% নম্বৰেৰে কৃষি বিজ্ঞান বিষয়ত অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰি উজলিলে পাৰবিন চুলতানা আৰু 93% নম্বৰে দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ৰ নাম উজলালে পাৰবিনে আমি জনাই গৈছে এটা শেহতীয়া খবৰ আৰু লগতে তিনিটা শাখাত শীৰ্ষস্থান লাভ কৰা জিলাসমূহৰ নাম মই ক্ৰমান্বয়ে আমাৰ দৰ্শকসকলক মই জনাবলৈ চেষ্টা কৰিছোঁ যে বিজ্ঞান শাখাত শীৰ্ষত উত্তীৰ্ণ হাৰ হৈছে কাৰ্বি আংলং জিলাত অৰ্থাৎ বিজ্ঞান শাখাৰ যি শীৰ্ষত উত্তীৰ্ণ যদি আমি পাৰ্চেণ্টেজ হিচাপে চাবলৈ যাওঁ তেতিয়াহ'লে কাৰ্বি আংলং জিলা একেবাৰে টপত অৰ্থাৎ একেবাৰে ঊৰ্ধত আছে আৰু কলা শাখাৰ শীৰ্ষত একেবাৰে আছে যে উত্তীৰ্ণ হাৰ হৈছে বাক্সা জিলা অৰ্থাৎ প্ৰথম আছে কাৰ্বি আংলং জিলা নম্বৰ 1 পজিশ্যনত আছে আৰু কলা শাখাত শীৰ্ষস্থানত আছে যে বাক্সা জিলা আৰু বাণিজ্য শাখাত শীৰ্ষস্থানত হৈছে দক্ষিণ হালমাৰা আমি জনাই গৈছোঁ যে তিনিটা শাখাৰ শীৰ্ষস্থানৰ লাভ তালিকাসমূহ জিলাসমূহৰ তালিকাসমূহ আহি পৰিছে আমাৰ হাতত বিজ্ঞান শাখাৰ শীৰ্ষ উত্তীৰ্ণ হাৰ কাৰ্বি আংলং জিলাত হৈছে আৰু কলা শাখাৰ শীৰ্ষ উত্তীৰ্ণ হাৰ বাক্সা জিলাত হৈছে আৰু তাৰ পিছতেই বাণিজ্য শাখাৰ শীৰ্ষত হৈছে যে দক্ষিণ হালমাৰা জিলা আৰু বাণিজ্য শাখাৰ উত্তীৰ্ণ হাৰ 82.18% আৰু কলা শাখাত উত্তীৰ্ণ হাৰ হৈছে 81.03% আৰু বিজ্ঞান শাখাত উত্তীৰ্ণ হাৰ হৈছে 84.88% আৰু বাণিজ্য শাখাত শীৰ্ষ স্থানত পৰিছে 100% উত্তীৰ্ণ হাৰেৰে শীৰ্ষত পৰিছে দক্ষিণ হালমাৰা জিলা আৰু 298.20% উত্তীৰ্ণ হাৰেৰে দ্বিতীয় স্থানত পৰিছে বাক্সা জিলা আৰু 98 অৰ্থাৎ 98.15% উত্তীৰ্ণ হাৰেৰে তৃতীয় স্থানত পৰিছে বা আছে দখল কৰিছে চিৰাং জিলা আমি জনাইছোঁ যে বিজ্ঞান শাখাত 100% উত্তীৰ্ণ হাৰেৰে শীৰ্ষস্থানত আছে পশ্চিম কাৰ্বি আংলং জিলা আৰু 97.17% উত্তীৰ্ণ হাৰেৰে দ্বিতীয় স্থানত আছে শিৱসাগৰ জিলা বিজ্ঞান শাখাত আমি জনাই গৈছোঁ এই বিজ্ঞান শাখাৰ খবৰটো আপোনালোকক জনাইছোঁ যে 95.66% উত্তীৰ্ণ হাৰেৰে তৃতীয় স্থানত আছে বাক্সা জিলা আৰু সেই অনুপাতে কলা শাখাত শীৰ্ষস্থান লাভ কৰিছে 94.21% উত্তীৰ্ণ হাৰ শীৰ্ষত আছে বাক্সা জিলা আৰু 93.82% উত্তীৰ্ণ হাৰেৰে দ্বিতীয় স্থানত লাভ কৰিছে দৰং জিলাই আৰু 90.78% উত্তীৰ্ণ হাৰেৰে তৃতীয় স্থান দখল কৰিছে শিৱসাগৰ জিলা আমি জনাই গৈছোঁ এটা বিশেষ খবৰ কিয়নো আজি ৰাতিপুৱা প্ৰায় 9 বজাৰ লগে লগে ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল আৰু এই পৰীক্ষাৰ ফলাফল 12টা ৱেবছাইটত ইতিমধ্যে উপলব্ধ হৈছে বা চৰকাৰে উপলব্ধ কৰিছে যে যিহেতুকে আমি জনাই গৈছোঁ যে কলা শাখাত সৰ্বমুঠ আজি উত্তীৰ্ণ হৈছে 1,83,745 গৰাকী ছাত্ৰ ছাত্ৰী আৰু বিজ্ঞান শাখাত সৰ্বমুঠ উত্তীৰ্ণ হৈছে 48,309 গৰাকী ছাত্ৰ ছাত্ৰী আৰু বাণিজ্য শাখাত সৰ্বমুঠ উত্তীৰ্ণ হৈছে 14,584 গৰাকী ছাত্ৰ ছাত্ৰী আৰু কলা শাখাত শীৰ্ষস্থান দখল কৰিছে বাক্সা জিলাই আৰু বিজ্ঞান শাখাত শীৰ্ষস্থান দখল কৰিছে পশ্চিম কাৰ্বি আংলঙে আৰু
দক্ষিণ হালমাৰাই বাণিজ্য শাখাত লাভ কৰিছে শীৰ্ষস্থান আমি জনাই গৈছো যে সেই বিশেষ খবৰটো কোন কোনখন জিলাই কেনে ধৰণে স্থান লাভ কৰিছে আমি জনাই গৈছো টপ 3 যি হেহতিয়া তিনিখন টপ 3 ডিস্ট্ৰিক্টৰ নাম আমি আপোনালোকক জনাইছো আৰু 12টা ৱেবছাইটত ইতিমধ্যে উপলব্ধ হৈছে সেই ৰিজাল্টসমূহ এই ৰিজাল্টসমূহ আপোনালোকে aasc.assam.gov.in চাব পাৰিব assamresults.in চাব পাৰিব assamjobalerts.com আপোনালোকে চাব পাৰিব indiaresults.com চাব পাৰিব schools9.com চাব পাৰিব results.shikshat চাব পাৰিব iresults.in চাব পাৰিব iresult.net চাব পাৰিব আপোনালোকে vidyavision.com চাব পাৰিব জাগৰণ জোশত চাব পাৰিব জাগৰণjosh.com চাব পাৰিব ndtv.com চাব পাৰিব indianexpress.com চাব পাৰিব এইকেইটা চৰকাৰীভাৱে মুকলি কৰি দিয়া ৱেবছাইটৰ লিংক বা ৱেবছাইটৰ নাম এই যিসমূহত আপোনালোকে ৰিজাল্ট চাব পাৰিব আৰু বিশেষকৈ তিনিটা বিষয়ত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিছে নগাঁৱৰ কনচেপ্ট জুনিয়ৰ কলেজৰ ছাত্ৰী ইছৰাত ফাৰিহাই লাভ কৰিছে তিনিটা বিষয়ত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ আৰু কৃষি বিজ্ঞান বিষয়ত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰত উজলিল পাৰবিন সুলতানা আৰু পাৰবিন সুলতানাই 93% লাভেৰে দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ৰ নাম উজলাইছে পাৰবিনে আৰু তিনিটা শাখাত শীৰ্ষস্থান কৰা জিলাসমূহ ক্ৰমান্বয়ে এনে ধৰণৰ মই জনাই গৈছো যে বিজ্ঞান শাখাৰ শীৰ্ষস্থানৰ উত্তীৰ্ণ হাৰ কাৰ্বি আংলং জিলা আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত কলা শাখাত আমি যদি চাবলৈ যাওঁ কলা শাখাৰ শীৰ্ষত উত্তীৰ্ণ হাৰ হিচাপে যদি আমি চাওঁ বাক্সা জিলাত কলা শাখাত উত্তীৰ্ণ হাৰ সকলোতকৈ মানে শীৰ্ষস্থান লাভ কৰিছে আৰু বাণিজ্য শাখাত শীৰ্ষস্থান লাভ কৰিছে দক্ষিণ হালমাৰা জিলাত বাণিজ্য শাখাৰ উত্তীৰ্ণ হাৰ সৰ্বাধিক পোৱা গৈছে আৰু বাণিজ্য শাখাত উত্তীৰ্ণ হাৰ হৈছে এইবাৰ 82.1% কলা শাখাত উত্তীৰ্ণ হাৰ 81.03% আৰু বিজ্ঞান শাখাত উত্তীৰ্ণ হাৰ হৈছে 84.88% অৰ্থাৎ বাণিজ্য শাখাৰ শীৰ্ষস্থানত আমি যদি চাবলৈ যাওঁ শীৰ্ষস্থানৰ জিলাসমূহ হৈছে যে 100% উত্তীৰ্ণ হাৰেৰে কিন্তু শীৰ্ষস্থান লাভ কৰিছে দক্ষিণ হালমাৰা জিলাই আৰু 298.20% উত্তীৰ্ণ হাৰেৰে দ্বিতীয় স্থান লাভ কৰিছে বাক্সা জিলাই আৰু 98.15% উত্তীৰ্ণ হাৰেৰে তৃতীয় স্থান দখল কৰিছে চিৰাং জিলাই আৰু আমি জনাইছো যে বিজ্ঞান শাখাত 100% উত্তীৰ্ণ হাৰেৰে কিন্তু শীৰ্ষস্থান লাভ কৰিছে পশ্চিম কাৰ্বি আংলং জিলাই আৰু 97.11% উত্তীৰ্ণ হাৰেৰে কিন্তু দ্বিতীয় স্থানো লাভ কৰিছে শিৱসাগৰ জিলাই আৰু লগতে 95.66% উত্তীৰ্ণ হাৰেৰে তৃতীয় স্থান লাভ কৰিছে বাক্সা জিলা আমি জনাই গৈছো আৰু যিহেতুকে আমি জনালো আপোনালোকক বাণিজ্য বিজ্ঞান শাখাৰ বিষয়ে আমি জনালো তাৰ পাছত আমি কৈছো যে আপোনালোকক কলা শাখাৰ শীৰ্ষস্থান কোনে কোনে লাভ কৰিছে বা কোন কিখন জিলাই লাভ কৰিছে আমি আপোনালোকক জনাইছো 94.21% অৰ্থাৎ 94.21% উত্তীৰ্ণ হাৰেৰে শীৰ্ষত বাক্সা জিলা আছে কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত 93.82% উত্তীৰ্ণ হাৰেৰে দ্বিতীয় স্থানত দৰং জিলা হৈছে আৰু তাৰ পাছত 90.78% উত্তীৰ্ণ হাৰেৰে তৃতীয় স্থান লাভ কৰিছে শিৱসাগৰ জিলা আমি জনাই গৈছে এই সবিশেষ খবৰটো কিয়নো আজি পুৱা 9 বজাতে যি উচ্চতৰ মাধ্যমিকৰ যি ৰিজাল্ট দিয়া হইলে বা যি ফলাফল ঘোষণা কৰা হৈছে ঘোষণাত দেখা গৈছে যে অসমৰ কেইবাখনো জিলাই বা কেইবাখনো খুব ধুনীয়া এক প্ৰদৰ্শন হৈছে যদি বিগত বৰ্ষতকৈ এই বছৰ ৰিজাল্টৰ যি পাৰ্চেন্টেজ সেই পাৰ্চেন্টেজ অলপমান কম হৈছে কিন্তু তথাপিও আমি যদি চাওঁ ভালকে যে আজি এই ৰিজাল্টটো কিন্তু যি ধৰণে আশা কৰা হৈছিলে আশানুৰূপ ধৰণে কিন্তু আজি পোৱা হোৱা নাই বা পাৰ্চেন্টেজ হিচাপে চাই যদি বিগত বছৰত কেইবছৰ কিন্তু পাৰ্চেন্টেজ বা শতাংশৰ পৰিমাণটো কম হৈছে বুলি আমি ক'ব লাগিব কিন্তু এই সন্দৰ্ভত কিছু সময়ৰ পূৰ্বে বা কেইঘণ্টামান পূৰ্বে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই কিন্তু অৱশ্যে প্ৰেছ মিটো দিছে বা তাৰ পিছতো তেওঁ এই সম্পৰ্কে এক্সত তেওঁ আপডেট কৰিছিলে যে কিমান শতাংশ পাইছে বা কিমান কোনকিখন জিলাত স্থান লাভ কৰিছে বা কিমান ছাত্ৰ ছাত্ৰীয়ে আজি এই পৰীক্ষাত উত্তীৰ্ণ হৈছে এইসমূহ কথা তেওঁ জনাইছে কিন্তু শেহতীয়াকৈ আমি যদি চাওঁ দেখা পাম যে জিলাসমূহত যি পাৰ্চেন্টেজৰ যি শতাংশ বা যি শতাংশৰ পৰিমাণ এই শতাংশৰ পৰিমাণ কিন্তু আপোনাৰ কলা শাখাৰ শীৰ্ষস্থান লাভ কৰিছে 94.21% উত্তীৰ্ণ হাৰেৰে শীৰ্ষত আছে বাক্সা জিলা 93.82% উত্তীৰ্ণ হাৰেৰে দ্বিতীয় স্থান দখল কৰিছে দৰং জিলা আৰু 90.78% উত্তীৰ্ণ হাৰেৰে তৃতীয় স্থান দখল কৰিছে শিৱসাগৰ জিলাই